कैसा लगा? बहुत ही बढ़िया था एक्सपीरियंस। और ये मतलब अनमैच्ड, कोई भी और सफारी से बेटर। It's सफारी very nice. It's beautiful. I enjoyed it. I enjoyed this elephant ride. হয়, মই বৰ্তমান উপস্থিত আছো কাজিৰঙাৰ মূল প্ৰৱেশদ্বাৰ মিৰিমুখত। মই বৰ্তমান উপস্থিত আছো আৰু আজিৰে পৰা কাজিৰঙাৰ যি হাতী চাফাৰী, সেই হাতী চাফাৰী আজিৰ পৰা বন্ধ হ'ব। আৰু ইয়াত দেখিবলৈ পোৱা গৈছে আজি যিটো অন্তিম দিন, এই অন্তিম দিনাখন এনেদৰে পুৱাই হাতী চাফাৰী কৰি থকা পৰিলক্ষিত হৈছে। আৰু এই হাতী চাফাৰীসমূহ আচলতে পৰ্যটকৰ বাবে যোৱা বৰ্ষৰ 1 নৱেম্বৰ তাৰিখে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল। আৰু আজি অন্তিমটো দিন, আৰু এই অন্তিমটো দিনত দেখিবলৈ পোৱা গৈছে দেশী বিদেশী পৰ্যটকে আচলতে কাজিৰঙাৰ যি নৈসৰ্গিক সুবাস, সেই সুবাস উপভোগ কৰা পৰিলক্ষিত হৈছে। আৰু এই বৰ্ষতেই দেখিবলৈ পোৱা গৈছিল দেশৰ মহামহিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই স্থানতেই আচলতে এই যি হাতীৰ পিঠিত উঠি পেলাই কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিছিল। আৰু যি পৃথিৱী বিখ্যাত এশিঙীয়া গড়কে আদি কৰি আন যিসমূহ বন্যজন্তু আছে, সেই বন্যজন্তুৰ ইয়াত উপভোগ কৰা পৰিলক্ষিত হৈছিল। আৰু এনেধৰণে এতিয়া দেশী বিদেশী যি পৰ্যটকে হাতীৰ পিঠিত উঠি পেলাই কাজিৰঙাৰ যি অপৰূপ সৌন্দৰ্য, সেই সৌন্দৰ্য উপভোগ কৰা পৰিলক্ষিত হৈছে। যিহেতু দেখিবলৈ পোৱা যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ প্ৰথম পছন্দ যিহেতু হাতী চাফাৰী থাকে। আৰু হাতী চাফাৰীত যিহেতু সংখ্যা যথেষ্ট কম, যাৰ বাবে লিমিটেড চিটৰ আচলতে পৰ্যটকেহে হাতী চাফাৰী কৰাৰ দেখিবলৈ পোৱা যায়। আৰু এনেধৰণে এতিয়া আজি অন্তিমটো দিনত দেখিবলৈ পোৱা গৈছে দেশী বিদেশী যিসকল পৰ্যটকে হাতী পিঠিত উঠি এনেধৰণে পুৱাৰ ভাগতে হাতীৰ যি পিঠিত উঠি হাতী চাফাৰী কৰাৰ দেখিবলৈ পোৱা গৈছে। আৰু এই হাতী যিহেতু পৰ্যটকৰ ক্ষেত্ৰত এই হাতীসমূহ ব্যৱহাৰ কৰা হয়। আৰু আজি যিহেতু অন্তিম দিনত তেওঁলোকে পৰ্যটকৰ যি চাফাৰী সামৰি আচলতে তেওঁলোক আকৌ পুনৰ যিসমূহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত যিসমূহ দুৰ্গম অঞ্চলত যি বন শিবিৰ আছে, সেই শিবিৰসমূহত তেওঁলোকক নিয়োজিত কৰা হ'ব। আৰু যিহেতু বাৰিষা আহিছে, আৰু বাৰিষাৰ সময়ত এই হাতীসমূহে আচলতে যিসমূহ কেম্প আছে, সেই কেম্পসমূহত ৰেচন হওক বা আদি যি পেট্ৰলিং ক্ষেত্ৰত হওক, এই পেট্ৰলিং ক্ষেত্ৰতো তেওঁলোকক আচলতে ব্যৱহাৰ কৰা হয়। আৰু এই যি পৰ্যটক আছে, আমি এই পৰ্যটকৰ যি আচলতে মনোভাৱ, তেওঁলোকে যিহেতু ৰাষ্ট্ৰীয় উদ্যান অন্তৰ্ভাগত এতিয়া বৰ্তমান হাতী চাফাৰী কৰি তেওঁলোক উভতি আহিছে। আৰু উভতি অহাৰ পাছত তেওঁলোকৰ যি কিছু অভিজ্ঞতা, আমি অভিজ্ঞতাৰ সৈতে কথা পাতিম। আমি এনেধৰণে আচলতে যি হাতী চাফাৰীত হাতীৰ পিঠিত উঠি আচলতে দেশী বিদেশী পৰ্যটকে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰা পৰিলক্ষিত হৈছে। আমাৰ সৈতে ইয়াৰ যি পৰ্যটক আছে, আমি পৰ্যটকৰ সৈতে কথা পাতিম। যিহেতু তেওঁলোকৰ যি মুখত হাঁহি দেখিবলৈ পোৱা যায়, যথেষ্ট সুখী যেন অনুভৱ হৈছে। एक्सक्यूज मी सर, आप लोगों ने हाथी सफारी किया, कैसा है आज का सफर? अच्छा है, बहुत अच्छा है। अच्छा लग रहा है, पहले बार आया इधर, सो हमको बहुत अच्छा लगा इधर। क्या क्या दिखा गया? डियर दिखा, राइनोसोर दिखा, बहुत अच्छा लगा। मैम, कैसा लगा फिर आपका एक्सपीरियंस एलिफेंट It's सफारी? very nice. It's beautiful. I enjoyed it. I enjoyed this elephant ride. कहाँ से आए आप? We are from Hyderabad. कैसा सर? It's awesome. They're maintaining very well, and we really enjoyed. And the overall experience is really good. थैंक यू सर मैम। कैसा हाथी सफारी किया मैम? कैसा लगा? बहुत ही बढ़िया था एक्सपीरियंस। और ये मतलब अनमैच्ड, कोई भी और सफारी से बेटर। आज से सफारी बंद हो जाएगा। आज लास्ट डे। हाँ, हम लोग ने अपना पूरा टिकट चेंज किया। हम लोग का टिकट फर्स्ट का था, फिर जब हम लोग को मालूम पड़ा कि ये सफारी आज लास्ट होगा, तो हमने चेंज करके पहले आए। फिर हम लकी। यस, लकी, यस। डिड यू एंजॉय अभिराम? कैसा लगा? अच्छा। क्या क्या दिखा दिया? क्या क्या दिखाई दिया था? कैमरे की तरफ बोल दो, क्या क्या देखा था? राइनो देखा था? ग्रास। राइनोसरस और वाइल्ड बोर और हॉग डियर और बारहसिंगा। टाइगर तो चॉइस होता है, क्या होता है? टाइगर नहीं, ऐसा कुछ नहीं है कि टाइगर देखना है। टाइगर तो और भी जगह देख सकते हैं, बट यहाँ पे वन हॉर्न राइनो देख लिया, वो बहुत अच्छा लगा। थैंक यू मैम, थैंक यू। আচলতে এইসকল পৰ্যটক যিসকলে আচলতে দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগতে আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত এনেধৰণে পৰিভ্ৰমণ কৰিলে। আৰু আমাৰ সৈতে মেম कैसा लगा? बहुत अच्छा लगा। हम लोग सेकंड टाइम आए हैं, 94 96 में आए थे, उसके बाद अभी आए हैं। बहुत अच्छा लगा, लेकिन खत्म हो गया। हम लोग और लोगों को आना था, लेकिन जगह नहीं मिला, इसलिए थैंक यू मैम, थैंक यू।
আমাৰ ইয়াতে হেড মাউথ আছে, আমাৰ ইয়াতে হেড মাউথ, আমি হেড মাউথৰ সৈতে কথা পাতিম। যিহেতু আজি পৰ্যটন বৰ্ষ আজিৰ পৰা হাতী চাফাৰী বন্ধ হ'ব, কি ক'ব? হাতী চাফাৰী বৰ্তমান বন্ধ আজিৰ পৰা হ'ব। হোৱাত আপোনাৰ মনবিলাক অকণ ভাল নালাগিব, যেনিবা কমি যাব। আগত যেনিবা ৰাতিপুৱা 5টা বজাৰ পৰা পাৰ্টিৰ লগত কথা পতা হয় বা যিকোনো আলোচনা পতা হয়, ভাল লাগিছিলে কথাবিলাক। আজি 6 মাহ ধৰি চলিলে ভালে লাগিছে, পাৰ্টিক দেখে বা পাৰ্টিও তেনেকৈ হৈছে, নোহোৱা নহয়। আৰু আজিৰ পৰা আজিতো ৰাখি কালি আমি ভিতৰত হাতীখিনি পঠিওৱাৰ ব্যৱস্থা কৰিম। প্ৰত্যেকটা কেম্পত হাতী দিব লাগিব। তেখেতসকলে আৰু মানে বানপানী হ'লেও চাব লাগিব, ৰেচন কৰি যাব লাগিব। কোনোবা ডাক্তৰ হিচাপেও আমাৰ কিছুমান ব্যৱহাৰ কৰিব লাগিব, বা কোনোবাৰ বেমাৰ হ'ল তেখেতসকলক লৈ আনিব লাগিব, লৈ আনি আকৌ হস্পিটেল নিব লাগিব, হস্পিটেলত থৈ আকৌ ৰিটাৰ্ণত তেখেতসকলক থ'ব লাগিব। এনেকেই আমাৰ চলা হ'ব। মনবিলাক ভাল নালাগিব যেনেও, তথাপি আৰু গেটত আহিব লাগিব। গেটত আহিলেও মনবিলাক ভাল লাগিব। আৰু তেখেতসকলকো ভালকৈ বুজাই পঠিয়াব লাগিব আমাৰ মানুহখিনিক, যে আজি 15 দিনৰ কাৰণে আজিৰ পৰা চেছ হ'ল আৰু 6 মাহ পিছত আকৌ ৰিটাৰ্ণ আহিব। হয়, ধন্যবাদ দিছোঁ। হয়, যিহেতু এই যি হাতী আছে, এই হাতীসমূহ আচলতে আজি হাতী চাফাৰী আচলতে বন্ধ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত, আৰু এই হাতীসমূহে আচলতে পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত যিসমূহ বন শিবিৰ আছে, সেই বন শিবিৰত তেওঁলোকক পুনৰ নিয়োজিত কৰা হ'ব। যিহেতু এই দুৰ্গম অঞ্চলত আচলতে যিসমূহ ৰেচন পাতি আছে বা আদি কৰি যি পেট্ৰলিঙৰ ব্যৱস্থা আছে, পেট্ৰলিঙৰ ব্যৱস্থাত খোজকাঢ়ি পেলাই আচলতে পেট্ৰলিং কৰা সম্ভৱ নহয়, যাৰ বাবে হাতী ব্যৱহাৰ কৰা হয়। এই হাতীসমূহে আচলতে পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত এনেধৰণে ব্যৱহাৰ কৰা